টেলিগ্ৰাম এপটো আপুনি ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে সাৱধান হওক। কাৰণ ভাৰ্চুৱেল যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে এতিয়া টেলিগ্ৰাম। বহু ব্যৱহৃত এটা এপ টেলিগ্ৰাম। পৃথিৱীৰ আন আন দেশৰ লগতে ভাৰততো যথেষ্ট জনপ্ৰিয় টেলিগ্ৰাম এপটো। কিন্তু টেলিগ্ৰাম এপটো এতিয়া হৈ পৰিছে ৰণভূমি। গ্ৰেপ্তাৰ কৰা হৈছে টেলিগ্ৰামৰ CEO পাভেল দুৰভক। মেছেজিং এপ টেলিগ্ৰামৰ সৈতে জড়িত অপৰাধৰ বাবে ৩৯ বছৰীয়া দুৰভক ৱাৰেণ্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। পেৰিছ আৰক্ষীৰ জিম্মাত থকা দুৰভৰ বিৰুদ্ধে আছে বহুকেইটা গুৰুতৰ অভিযোগ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত টেলিগ্ৰামে সাৰপানী যোগোৱাৰ অভিযোগ উত্থাপন হৈছে। টেলিগ্ৰামৰ জৰিয়তে যথেষ্ট অপৰাধমূলক কাৰ্যও সংঘটিত হোৱাৰ অভিযোগ আছে। টেলিগ্ৰামৰ জৰিয়তে এই দেশসমূহত অপৰাধে নতুন ৰূপ লোৱাৰো অভিযোগ আছে। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ তথ্যৰ মুখ্য উৎস হৈ পৰিছে টেলিগ্ৰাম। এই এপ মস্কো আৰু কিভৰ শীৰ্ষ বিষয়াসকলেও যথেষ্ট ব্যৱহাৰ কৰি আহিছে। একাংশৰ মতে টেলিগ্ৰাম ৰাছিয়া আৰু ইউক্ৰেইনৰ এক ভাৰ্চুৱেল যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা মতে ফ্ৰান্সত থকা ৰাছিয়াৰ দূতাবাসে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাছিয়া আৰু ইউক্ৰেইন আৰু ইয়াৰ দাঁতিকাষৰীয়া দেশসমূহত টেলিগ্ৰাম যথেষ্ট জনপ্ৰিয়। ২০১৮ চনত ৰাছিয়াই এপটো নিষিদ্ধ কৰিছিল যদিও ২০২১ চনত পুনৰ এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল। জানিব পৰা অনুসৰি টেলিগ্ৰাম এপৰ CEO পাভেল দুৰভৰ নাম ২০২৩ চনত ফৰ্বছৰ বিলিয়নাৰৰ তালিকাতো সন্নিৱিষ্ট হৈছিল। ৰাছিয়াত জন্মগ্ৰহণ কৰিলেও দুৰভ পাভেলে অৱশ্যে পৰৱৰ্তী সময়ত ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰি টেলিগ্ৰামৰ মুখ্য কাৰ্যালয় ডুবাইলৈ স্থানান্তৰ কৰা বুলিও ফ্ৰান্স আৰু ৰাছিয়াৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।